ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে পুনৰ সৰব হৈছে ৰঞ্জন ৰাভা। পৰিচয় জালিয়াতিৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ অভিযোগ টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে। টংকেশ্বৰ ৰাভাৰ অধিক জালিয়াতি উদঙাই পৰিচয় বিভ্ৰান্তিৰ ক'লা অধ্যায় শীৰ্ষক গ্ৰন্থ মুকলি। গ্ৰন্থখনত উল্লেখ টংকেশ্বৰ ৰাভাৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ সকলো তথ্য। টংকেশ্বৰ ৰাভাৰ কোনো কাৰণত ৰাভা জনগোষ্ঠীৰ ব্যক্তি নহয় বুলি মন্তব্য ৰঞ্জন ৰাভাৰ। ইতিমধ্যে টংকেশ্বৰ ৰাভাৰ ভুৱা পৰিচয় সম্পৰ্কত চৰকাৰে গঠন কৰিছে নিৰীক্ষণ সমিতি। 3 মাহ পাৰ হ'ল যদিও সেই সমিতিয়ে প্ৰতিবেদন দাখিল নকৰাৰ অভিযোগ ৰঞ্জন ৰাভাৰ। শীঘ্ৰে প্ৰতিবেদন দাখিলৰ দাবী তুলি সৰব হৈছে ৰঞ্জন ৰাভা। আজিৰ এই কলা অধ্যায়ৰ মূল বিষয়বস্তুটো হৈছে টংকেশ্বৰ ৰাভাৰ পৰিচয় বিভ্ৰান্তিৰ দলিল স্বৰূপ এখন কিতাপ। আৰু এই কিতাপখনৰ জৰিয়তে আমাৰ ৰাভা হাছং তথা সমগ্ৰ অসমবাসীয়ে তেখেতৰ কুকীৰ্তিৰ বিষয়ে জানক আৰু এই বিষয়ে আমি চিন্তা কৰিয়ে এই কলা অধ্যায়ৰ কিতাপখন আমি ব্যৱস্থা কৰা হৈছে। আমাৰ এটা সমিতিৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে CID তদন্তৰ পৰা গুচি গৈ ডাইৰেক্টৰেট অফ WPT ৱেলফেয়াৰলৈকে গ'ল। ৱেলফেয়াৰে এতিয়া এই মুহূৰ্তলৈকে ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী তথা স্কটনি কমিটিৰ চেয়াৰমেনলৈকে ফাইনেল অৰ্ডাৰৰ কাৰণে তেখেতক প্ৰস্তুতি পৰ্ব সমাপ্ত কৰাৰ কাৰণে ইতিমধ্যে পৰ্যায়ক্ৰমে চলি আছে। আৰু কম সময়ৰ ভিতৰত এই ৰিপৰ্ট টংকেশ্বৰৰ পৰিচয় বিভ্ৰান্তিৰ ৰিপৰ্টটো দিয়াৰ ব্যৱস্থা কৰিব। স্কটনি কমিটিৰ চেয়াৰমেনৰ যিহেতু দায়িত্ব দিয়া হৈছে, তেখেতে সুচাৰুৰূপে ৰিপৰ্টটো আমাক অতি শীঘ্ৰে যেন দিয়াৰ ব্যৱস্থা কৰে। আহ্বান থাকিব তেখেতলৈকে মোৰ।